হেল্ল' এভৰিৱান, এই কাহিনীটো আৰম্ভ হৈছে ভোগৰ উৰুকা নিশাৰ সন্ধিয়া ভাগৰ পৰা। ককাইক ভনীয়েকে মিলি এফালে কৰি আছে মাংস পোৰাৰ আয়োজন আৰু মায়ে ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছে আৰু ভাইটিয়ে অশেষ কষ্টৰে জ্বলালে জুইকুৰা। সিহঁত দুয়োটাই মাংস পোৰাৰ আয়োজন কৰালৈকে মই ভাবিলোঁ ভজা মাছ এপিচ খাই আহোঁ, আৰু এইফালে আহি দেখোঁ দুয়োটাইও মাংস এপিচ এপিচ পুৰি খাই খাই মনে মনে মজা লৈ আছে। তাৰপিছত তিনিওটাই ভালকৈ মাংসখিনি পুৰি মেলি মজা মাৰি খালোঁ ঠিকছে। আৰু তাৰপিছত গ'লোঁ তিনিওটাই আমাৰ ৰমক জমক ভেলাঘৰলৈ, আৰু ভেলাঘৰত সোমাই দেখিলোঁ গোটেইবোৰ নতুন ডেকাই মোবাইল লৈহে ব্যস্ত। এইফালে দেখিলোঁ সিহঁতে এখোপামান চুঙাও কাটি থৈছে, সিহঁতে বোলে কাইলৈ চুঙা পিঠা খাব। তাৰপিছত ওচৰ চুবুৰীয়াক এগৰাকীমানো আহিল আৰু আমি চবেই মিলি ধুনীয়াকৈ চাহ খালোঁ। আৰু তাৰপিছত মা আৰু মই গ'লোঁ আমাৰ ওচৰৰ জেঠাই এগৰাকী ঘৰলৈকে। তেওঁলোকৰ ঘৰতো ভেলাঘৰ বনাইছে, আৰু তাতে গৈও দেখিলোঁ একেই অৱস্থা, চবেই হাতে হাতে মোবাইল লৈ একেবাৰে মোবাইল চোৱাতহে ব্যস্ত। আমি যোৱা দেখি দাদাজনে ক'লে মাছৰ চুঙা এটা পুৰিছিলোঁ, ৰহ অকণমান গৰমাই দিওঁ। এইফালে দেখিছে ভেলাঘৰত শুবলৈ একেবাৰে ব্লেংকেট লৈ ৰেডি। চুঙা গাহৰি, চুঙা পিঠা, চুঙা আৰু কিবা কিবি খাইছোঁ, কিন্তু সৰু মাছ চুঙা দিয়া আজি প্ৰথম খালোঁ। টেষ্টটো কেনেকুৱা হ'ব ভাবি ভাবি লোভৰ পানীও পৰি আছিল পিছে, কাৰণ পোৰা চুঙাটোৰ পৰা ইমান যে ধুনীয়া এটা গোন্ধ ওলাই আছিল। এইফালে আকৌ বৌগৰাকীয়ে কৈছে ভাত পানী ইমানেই খালোঁ আজি উৰুকা বুলি একেবাৰে ভালকৈ উঠিব লৰিবই পৰা নাই। দাদাজনে আমাক খাবলৈ বুলি বৰ ধুনীয়াকৈ ৰেডি কৰি দিলে। খাই বৈ ঘৰলৈ বুলি আহি থাকোঁতে এইটো দেখিছে দূৰৰ পৰা আমাৰ ভেলাঘৰটো একদম তিৰ বিৰাই আছে। তাৰপিছত ঘৰলৈ আহি ধুনীয়াকৈ এয়া হৈছে মোৰ থালখন, আজি উৰুকা বুলি এখোপামান আয়োজন। গছ আলু, তিল আৰু মাছেৰে এখন তৰকাৰী, টেঙা, গছ আলু আৰু মাছেৰে এখন তৰকাৰী, ছাগলী মাংস আৰু বহু কিবা কিবি। উৰুকা নিশাটো আমি এনেকৈ পাৰ কৰিলোঁ।